তো হেল্ল' এভৰিৱান, আজি আমি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো ইয়াৰ আগতে মই এটা ক্লাছ কৰিছিলোঁ পাৰ্ট 1ৰ ক্লাছ, আৰু মই তাতে তোমালোকক কৈছিলোঁ যে তোমালোকে যদি কেমিষ্ট্ৰি নাইবা ক্লাছ 10ৰ কেমিষ্ট্ৰি নাইবা ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িম বুলি ভাবিছা, তো আমাৰ যি 5টা চেপ্টাৰ আছে কেমিষ্ট্ৰি ছেকশ্যনৰ, তো সেইখিনি জানিবৰ কাৰণে আমি ফাৰ্ষ্ট অফ অল জানিব লাগিব আমাৰ যি পিৰিয়ডিক টেবুলৰ ফাৰ্ষ্ট 20 এলিমেণ্টছৰ কথা। তো অকল এলিমেণ্টছৰ কথা জানিলে নহ'ব, সিহঁতৰ চিম্বলৰ কথা জানিব লাগিব আৰু ভেলেন্সি ইলেক্ট্ৰনৰ কথাও জানিব লাগিব। ইয়াৰ উপৰিও আমি কিছুমান আয়নৰ কথা জানিব লাগিব, যাৰ ভেলেন্সি ইলেক্ট্ৰনৰ কথাও আমি জানিব লাগিব। তো এই সম্পৰ্কে আমি পঢ়াৰ পিছত ফাৰ্ষ্ট চেপ্টাৰটোত বহুত বিশেষ পঢ়িব লগা নাথাকে। যদিহে কোনোবাই এইখিনি স্কিপ কৰি ডাইৰেক্ট চেপ্টাৰ পঢ়িব গৈছে, ডেফিনেটলি মই তোমালোকক গেৰাণ্টি দিব পাৰোঁ তোমালোকে সেই চেপ্টাৰটো ওৱান অফ দ্য মানে টাফেষ্ট চেপ্টাৰৰ ভিতৰত তোমালোকে কাউণ্ট কৰিবা। তো সেইটো টাফ নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, বা কেমিষ্ট্ৰিখিনি গোটেইখিনি ইজি কৰিবৰ কাৰণে তো আমি এইখিনি জানিবই লাগিব, আৰু সেইখিনিয়ে আমি আজি এতিয়া বেছি পলম নকৰি পেলাই ষ্টাৰ্ট কৰিম। আৰু লগতে মই নেক্সট যিটো ক্লাছ হ'ব পাৰ্ট 3 তো আয়নৰ সম্পৰ্কে লৈ আহিম আৰু চেপ্টাৰৰ সম্পৰ্কে আমি ডিছকাশ্যন কৰিম। কিন্তু মই আজি চেপ্টাৰটো যদিও কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, মই তথাপিও এই চেপ্টাৰৰ ওপৰত একো ডিছকাশ্যন নকৰোঁ, মাত্ৰ এইখিনি মূলৰ কথাই মই আজি ক'ম। আৰু তোমালোকে এইখিনি মূলৰ কথা যদি শিকি গৈছা, ডেফিনেটলি আয়নৰ কথা শিকি গৈছা, দেন ডেফিনেটলি ফাৰ্ষ্ট চেপ্টাৰটোত পঢ়িব লগা শিকিব লগা বিশেষ একো নাই, ঠিক আছে। তো ইয়াত তোমালোকে চাবা, ইয়াত প্ৰথমটো এটমিক নাম্বাৰ ক্লাছ 9 পাছ কৰি আহিছা, তোমালোকে এইটো শব্দ নিশ্চয় শুনা পাইছা। তো এলিমেণ্টছৰ বুলি শুনা পাইছা, চিম্বলছ আৰু এইবিলাক যোজ্যতা। তো প্ৰথম এলিমেণ্টছৰ সম্পৰ্কে মই বিশেষ ক'বলৈ নাযাওঁ। তো এলিমেণ্টছটো গম পোৱা, বৰ্তমান প্ৰকৃতিত আমাৰ কি আছে, নট এ প্ৰকৃতি ইন নেচাৰ, অৰ্থাৎ 92টা এলিমেণ্টছ আছে। চ' এলিমেণ্টছ কাক কয় বা মৌল কাক কয়, যাৰ বেলেগ বেলেগ ধৰ্ম হয় আৰু সি এটা মেটাৰ হয়। সি এটা মেটাৰ হয় অৰ্থাৎ পদাৰ্থ হয়, আৰু সি যাৰ বেলেগ বেলেগ এটা নেচাৰ আছে, সিহঁতৰ ধৰ্ম প্ৰপাৰ্টিজ আছে। তো সেইবিলাকে আমাৰ এলিমেণ্টছ হয়। আমি এলিমেণ্টছ জেনেৰেলি দুই ধৰণৰ পাওঁ। এটাতো আমাৰ ষ্টাৰ্টিঙততো আমি কি পাইছোঁ, এলিমেণ্টছ আমি প্ৰথম বা মৌল যিবিলাক পাইছিলোঁ সেইবিলাক নেচাৰ পোৱা বা প্ৰকৃতিত পোৱা পাইছোঁ। তো প্ৰকৃতি মিনছ য'ত মানে ছাৰ নিজে বনোৱা নাই, যেনে আমি ব্ৰেডটো নিজে বনাওঁ, অ'কে, চাওমিন নিজে বনাওঁ, তো সেইবিলাক আমি নিজে বনাই লৈছোঁ। কিন্তু এই যে মৌল আছে, মৌলবিলাক জেনেৰেলি 92টা এলিমেণ্টছ যে আছে, এইখিনি নেচাৰত পোৱা যায়। যেনে শিল একচুৱেলি বনোৱা নাই, শিল প্ৰকৃতিত আছে আগৰ পৰা, মাটি আগৰ পৰা প্ৰকৃতিত আছে। তো ঠিক একেদৰে এই মাটিবিলাকত লগতে আমাৰ কি হৈছে, বা বায়ুমণ্ডলত কিছুমান 92টা এলিমেণ্টছ আমি পাওঁ, সেইখিনিয়ে প্ৰকৃতিত পোৱা। আৰু মুঠৰ ওপৰতে টোটেল কিছুমান চাইণ্টিষ্টে কিছুমান এলিমেণ্টছ যি কি কৰিছে, তো সিহঁতে ৰিয়েকশ্যনৰ যোগেৰে প্ৰডিউচ কৰিছে। তো সেনেকৈ টোটেল যিটো এলিমেণ্টছৰ সংখ্যা 118 হয়। অ'কে, প্ৰকৃতিত পোৱা 92। তো সেই ইমানখিনি এইটো আমি মনত ৰাখিব নালাগে। তো মাজে মাজে কিছুমান মনত ৰাখিব লাগিব, আৰু ইহঁতৰ কিছুমান আছে এটমিক নাম্বাৰ। অ'কে, এটমিক নাম্বাৰ আছে, আৰু এটমিক নাম্বাৰ কাক কয় সেই সম্পৰ্কে ক্লাছ 9ত তোমালোকে পঢ়ি আহিছা। তো এটমিক নাম্বাৰ কাক কয় মই একদম শ্বৰ্টত কৈ দিছোঁ। তো জেনেৰেলি গম পাইছা যে এটা কি হয়, মৌলৰ কি থাকে, নিউক্লিয়াছ থাকে, আৰু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক এই ঘূৰি থাকে। এইটো তোমালোকে থিয়ৰী পাইছা ৰাদাৰফোৰ্ডৰ ক্লাছ 9ত। তো ইয়াত কি হয়, এই নিউক্লিয়াছৰ ভিতৰত কি থাকে, প্ৰটন এণ্ড নিউট্ৰন। তো পাৰমাণৱিক সংখ্যা আমি কি কওঁ, যে কোনো এটা পৰমাণুৰ ক্ষেত্ৰত বা কোনো এটা এটমৰ ক্ষেত্ৰত যে সিহঁতৰ যিমানটা নিউক্লিয়াছত প্ৰটন থাকে, সেইটোকে আমি এটমিক নাম্বাৰ বুলি কওঁ, পাৰমাণৱিক সংখ্যা বুলি কওঁ, ঠিক আছে। এইখিনিতো সকলোৱে ক্লিয়াৰ আছে। তো যিয়ে নহওক, প্ৰটনৰ সংখ্যাটো পাৰমাণৱিক সংখ্যা বুলি কয়। কিন্তু আমি মনত ৰাখিবৰ কাৰণে, তো আমি 5 নম্বৰ চেপ্টাৰত পঢ়িব পাম যে মনত ৰাখিবৰ কাৰণে আমি এই মৌলবিলাকক একাধিক ক্ৰমে আমি সজাই লৈছোঁ। কি হিচাপত, এই পাৰমাণৱিক সংখ্যা বা প্ৰটনৰ যি নাম্বাৰকে যিহেতু পাৰমাণৱিক সংখ্যা বুলি কয়, তো সেই তাৰে আধাৰত আমি মৌলবিলাক একাধিক ক্ৰমে সজাই লৈছোঁ, যাতে আমি সহজতে মনত ৰাখিব পাৰোঁ। তো সেই হিচাপত পাৰমাণৱিক সংখ্যা 1 মৌলটোক আমি ষ্টাৰ্টিঙত ৰাখিছোঁ, যাৰ এটমিক নাম্বাৰ 2 হয় তাক ছেকেণ্ডত ৰাখিছোঁ, 3, 4, 5, 6 এনেকৈ আমি একফালৰ পৰা ৰাখি গৈছোঁ। তো সেই হিচাপত আমাৰ কি হৈছে, প্ৰথম যিটো মৌল আহিব সেইটো হৈছে হাইড্ৰজেন। তো ইংলিছ এণ্ড আছামিজ বহুত লেংগুৱেজত দিয়া আছে। ছেকেণ্ড যিটো মৌল আছে সেইটো হিলিয়াম আহিব, থাৰ্ড লিথিয়াম আহিব, বেৰিলিয়াম আহিব, বৰণ আহিব। তো বেৰিলিয়াম আৰু এটা বেৰিয়াম পিছফালে তোমালোকে পাবা, বেৰিয়ামৰ যিটো সংকেত BA, কাৰণ কিয়, কাৰণ ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ আমি কম্পাউণ্ড লিখিব লাগিব। বহুত ল'ৰা ছোৱালীয়ে ষ্টাৰ্টিঙত মানে এইটো ভুল কৰে, বেৰিয়াম ক্লৰাইড বুলি কৰে আৰু বেৰিলিয়াম ক্লৰাইড, দুটাৰ মাজত ডিফাৰেঞ্চ আছে, ঠিক আছে। তো বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। তো তাৰপিছত আছে ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফছফৰাছ, ছালফাৰ, ক্লৰিন, আৰ্গন এণ্ড পটাছিয়াম এণ্ড কেলছিয়াম। তো এই 20 এলিমেণ্টছটো প্ৰথমতে ফাৰ্ষ্টত মই তোমালোকক কৈছোঁ যে একদম
জবৰদস্ত ধৰণে তোমালোকে মনত ৰাখিব লাগিব আৰু এফালৰ পৰা একাৰিক্ৰমে মুখস্থ কৰিব লাগিব তো সেইখিনিতো তোমালোকৰ মুখস্থ হৈ যাব হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এনেকুৱা নাইট্ৰোজেন তো এইদৰে অক্সিজেন ফ্লোৰিন নিয়ন ছডিয়াম পটাছিয়াম তো এইদৰে ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ওকে এইদৰে তো ক্লোৰিন আৰ্গন এণ্ড কি আছে তো পটাছিয়াম এণ্ড কেলছিয়াম তো এইদৰে তোমালোকৰ মুখস্থ হৈ যাব তোমালোকৰ এইখিনি ঠিক আছে এইখিনি কোনো কথা নাই কিন্তু আমি সিম্বলবিলাকো আমি নেক্সট মনত ৰাখিব লাগিব তো সিম্বলৰ ক্ষেত্ৰত বোলে স্যাৰ কোনো কথা নাই স্যাৰ একদম ইজি তোমালোকে ক'বা যে স্যাৰ আমি যেতিয়া সিম্বল মনত ৰাখিবৰ কাৰণে একদম ইজি হ'ব ঠিক আছে একদম ইজি হ'ব বোলে স্যাৰ কেনেকৈ ইজি হ'ব কাৰণ স্যাৰ মই দেখা পাইছোঁ যে হাইড্ৰোজেন আছে হাইড্ৰোজেন ইংলিছত এইচ ৰে ষ্টাৰ্ট হয় তো সিম্বলত এইচ লিখিছে একদম ইজি হৈ গ'ল তো হিলিয়ামত স্যাৰ এইচ ৰে ষ্টাৰ্ট হয় ইয়াত এইচ লিখিছে তো লিথিয়ামত এল আই ৰে ষ্টাৰ্ট হয় ইয়াত এল আই লিখিছে তো বেৰিলিয়ামত বি ই ৰে ষ্টাৰ্ট হয় বি লিখিছে বৰনত বি ৰে ষ্টাৰ্ট হয় বি লিখিছে কাৰ্বনত চি ৰে ষ্টাৰ্ট হয় চি লিখিছে নাইট্ৰোজেন বোলে স্যাৰ এইটো কৈ দিব লাগে নিয়নতো এইদৰে গম পাইছা কিন্তু স্যাৰ পৰন্তু মই ফাৰ্ষ্ট ক্লাছত তোমালোকক এটা কথা কৈছিলোঁ যে কিছুমান আমাৰ এনেকুৱা ধৰণৰ মানে মৌল আছে যিবিলাক মৌলক সিংগল এলফাবেট ইউজ কৰিছে কিছুমান এনেকুৱা ধৰণৰ এলিমেন্টছ আছে য'ত ডাবল এলফাবেট ইউজ কৰিছে তোমালোকে দেখা পাইছা যে হাইড্ৰোজেনৰ ক্ষেত্ৰত সিংগল এলফাবেট ইউজ কৰিছে হিলিয়ামৰ ক্ষেত্ৰত ডাবল এলফাবেট ইউজ কৰিছে লিথিয়ামৰ ক্ষেত্ৰত ডাবল এলফাবেট ইউজ কৰিছে বেৰিলিয়ামৰ ক্ষেত্ৰত ডাবল এলফাবেট ইউজ কৰিছে তো কিছুমান এনেকুৱা আছে য'ত সিংগল এলফাবেট ইউজ কৰিছে আৰু কিছুমানত আছে ডাবল এলফাবেট ইউজ হৈছে তো ইয়াৰ কাৰণটোনো কি বোলে স্যাৰ কাৰোবাৰ যোন সাইন্টিষ্টৰ যেনেকৈ ইচ্ছা কৰিছে আৰু সকলোবিলাক মৌল বেলেগে ডিস্কভাৰ কৰে এনেকুৱা নহয় যে এজন সাইন্টিষ্টে একদিন বহিছে আৰু একফালৰ পৰা ডিস্কভাৰ হৈছে তো তেনেকুৱা নহয় বেলেগ টাইমত বেলেগ মৌলৰ ডিস্কভাৰ হৈছে কিন্তু পৰন্তু বোলে স্যাৰ আমাৰ কুৱেশ্যনৰ এনসাৰ আমি এতিয়াও পোৱা নাই কিয় তো আমি কুৱেশ্যনৰ এনসাৰ পোৱা নাই যে কিছুমান এলফাবেট সিংগল এলফাবেট কিছুমান এলফাবেট ডাবল এলফাবেট কিয় হৈছে তো ইয়াৰ প্ৰধান কাৰণটো হৈছে যে স্যাৰ কি যে ইয়াৰ প্ৰধান কাৰণটো হৈছে যে যিমানবিলাক অধাতু আছে তো সেই অধাতুবিলাকক সিংগল এলফাবেট লোৱা হৈছে মানে যেটো নাম হয় যেনে হাইড্ৰোজেনৰ এইচ তো ফাৰ্স্ট এলফাবেটটো লোৱা হৈছে যিমানবিলাক ধাতু আছে অৰ্থাৎ মেটেল আছে নন মেটেলবিলাক ডাবল এলফাবেট ইউজ কৰা হৈছে ফাৰ্স্ট টু এলফাবেট তো আৰু যিবিলাক মেটেল আছে তো মেটেলবিলাকৰ ক্ষেত্ৰত ফাৰ্স্ট এলফাবেটটো ইউজ কৰা হৈছে যেনে মই ফৰ এক্সাম্পল যদি চাবলৈ যাওঁ ফাৰ্স্ট টু এলফাবেট ইউজ কৰা হৈছে তো বেৰিলিয়াম ইজ এ মেটেল তো এইটো এটা ধাতু হয় তো সেই কাৰণে বি ইউজ কৰা হৈছে তো বৰণ এটা অধাতু বোলে স্যাৰ হ'ব নেকি তো তোমালোকে স্যাৰ হ'ব নেকি তো ইয়াৰ কিছুমান এক্সেপশ্যনেলো আছে যেনে কাৰ্বন আমাৰ কি হ'ব বৰণ এটা অধাতু নহয় বৰণ এটা ধাতু হয় তো কাৰ্বন আমাৰ কি আছে আমাৰ এটা অধাতু হয় তো সেইকাৰণে ফাৰ্স্ট এলফাবেট ইউজ কৰিছে নাইট্ৰোজেন ফাৰ্স্ট এলফাবেট ইউজ কৰিছে তো কাৰণ কি নন মেটেল হয় নন মেটেল ফাৰ্স্ট এলফাবেট ইউজ হৈছে নন মেটেল ফাৰ্স্ট এলফাবেট ইউজ হৈছে তো এইদৰে কিছুমানৰ ক্ষেত্ৰত আমাৰ কি হৈছে ডাবল এলফাবেট আৰু কিছুমানত সিংগল এলফাবেট ইউজ কৰাৰ কাৰণটো হৈছে যিমানবিলাক আমাৰ কি আছে যিমানবিলাক আমাৰ ধাতু আছে জেনেৰেলি কিয় কৈছোঁ কাৰণ ইয়াত কিছুমান এক্সেপশ্যনেলো আছে তো কিছুমান এনেকুৱা ধাতু পাবা যিবিলাকত সিংগল এলফাবেট ইউজ হৈছে আকৌ কিছুমানত এনেকুৱা অধাতু পাবা নন মেটেল পাবা য'ত ডাবল এলফাবেট ইউজ হৈছে তো ফৰ এক্সাম্পল হিচাপে আমি লওঁ ক্লোৰিন এটা অধাতু হয় বোলে স্যাৰ কিয় অধাতু হয় কেনেকৈ গম পালে তো সেই সম্পৰ্ক মই কৈ আছোঁ কিন্তু স্যাৰ ক্লোৰিন এটা অধাতু মনত ৰাখা তো স্যাৰ ক্লোৰিন অধাতু মানে সিংগল এলফাবেট ইউজ হয় তো ক্লোৰিনত স্যাৰ চি দিব লাগিছিল বহুত বঢ়িয়া ভাল কথা কৈছা কিন্তু স্যাৰ ক্লোৰিনত স্যাৰ চি কিয় দিয়া নাই তো ক্লোৰিনত কিয় চি দিয়া নাই কাৰণ ক্লোৰিনৰ লগত কাৰ্বনো স্যাৰ অধাতু হয় তো কাৰ্বনতো চি অলৰেডি দিলে প্ৰথমতে হৈ গ'ল কিন্তু স্যাৰ যদি মই ক্লোৰিনতো চি দিব যাওঁ তো এইটো চি মানে আৰু সেইটো চিৰ মাজত ডিফাৰেন্স নাথাকে মই পাৰ্ট ওৱানতো কৈছোঁ তো সেইকাৰণে ইয়াত কি কৰিছে এক্সেপশ্যনেল হিচাপে ইয়াত ডাবল এলফাবেট ইউজ হৈছে CH লিখা নাই CL লিখিছে ঠিক আছে CL কিয় তো ইয়াৰ আমি গম পাইছোঁ ডাবল এলফাবেট ইউজ হ'লেও ফাৰ্স্ট টু এলফাবেট আমি ইউজ কৰা নাই ফাৰ্স্ট টু এলফাবেট ইউজ কৰা নাই বুজি পাইছা CL তো সেনেকুৱা টাইপৰ লিখা হৈছে তো এতিয়া তোমালোকে গম পাইছা যে জেনেৰেলি সেইটো ৰুল হয় যিবিলাকৰ ক্ষেত্ৰত এনেকৈ মিলাব লগা হৈছে সেইবিলাক এক্সেপশ্যনেলত আহি গৈছে তো আমি এতিয়া দুটা কথা শিকিছোঁ ফাৰ্স্ট 20 এলিমেন্টছৰ কথা গম পালোঁ আৰু সিহঁতৰ চিম্বলবিলাক কেনেকৈ লিখা আছে সেইখিনি কথাও আমি গম পালোঁ থাৰ্ড আমি গম পাব লাগিব এই পৰমাণু সংখ্যা বা পাৰমাণৱিক সংখ্যা যে আছে বা এটমিক নাম্বাৰ যে আছে এই এটমিক নাম্বাৰবিলাক আচলতে মই কৈছোঁ প্ৰটনৰ সংখ্যা নিউক্লিয়াছত থকা এই নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাখিনিক এক্সেক্টলি আমি কিদৰে ইহঁতৰ ভেলেন্সি বা আমি যোজ্যতা ইলেক্ট্ৰন আমি ল'ব পাৰোঁ স্যাৰ যোজ্যতা ইলেক্ট্ৰন কিয় কাৰণ মানে মোষ্ট ইম্পৰ্টেণ্ট থিং তো যদি তুমি চাব যোৱা যোজ্যতা ইলেক্ট্ৰনে হৈছে
আমি যোজোতা ইলেক্ট্ৰনৰ যোগেৰে আমি কোনো এটা মৌল ধাতু হয় না অধাতু হয় সেই সম্পৰ্কে আমি গম পাব পাৰোঁ ঠিক আছে অৰ্থাৎ সিহঁতৰ ভ্যালেন্সি যোগেৰে আমি গম পাব পাৰোঁ কি মেটেল হ'ব না নন মেটেল হ'ব বোলে স্যাৰ এতিয়া আমিতো গম পাইছোঁ বোলে স্যাৰ 1 আছে তাৰ মানে স্যাৰ কি হ'ব ভ্যালেন্সি 1 আছে ই মেটেল হ'ব না নন মেটেল হ'ব তো জেনেৰেলি তোমালোকে মন ৰাখিবা যোজোতাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ তোমালোকে চোৱা কিছুমান 1 2 3 4 এইবিলাক দিয়া আছে ভ্যালেন্সি যোজোতা আমি এইবিলাকৰ ক্ষেত্ৰত আমি গম পাওঁ তো এতিয়া চোৱা আমি যেতিয়া এই যোজোতা সম্পৰ্কে কেনেকৈ উলিয়াই আমি গম পাম তো সেই সম্পৰ্কটো গম পাম কিন্তু গম পোৱাৰ আগতে আমি এটমিক নাম্বাৰ বা পাৰমাণবিক সংখ্যা সম্পৰ্কে জানিব লাগিব তো তাৰ আগতে মই অলপমান 9 লৈ পিছফালে ঘূৰি গৈছোঁ তো 9 ক্লাছত তোমালোকে শিকিছিলা যে এটা আমাৰ কি থাকে আমাৰ কি থাকিব স্যাৰ নিউক্লিয়াছ মাজত থাকে য'ত প্ৰটন আৰু নিউট্ৰন থাকে অলৰেডি আমি মেনশ্যন কৰিছোঁ তো ইয়াৰ চাৰিওফালে স্যাৰ কি হয় তো ইলেক্ট্ৰনবিলাক চাৰিওফালে সাৰাউণ্ডিং ঘূৰি থাকে তো ফাৰ্ষ্ট সেল এইটো আমাৰ প্ৰথম সেল বা প্ৰথম কে সেল বুলি কোৱা হয় এল সেল বুলি কোৱা হয় আৰু কে এল এম ওকে এইদৰে আমাৰ সেলবিলাকৰ নামকৰণ আছে আৰু একচুৱেলি কি হয় একৰ্ডিং টু দা ৰুল মানে কি হয় যে এই ইলেক্ট্ৰন ৰাদাৰফোৰ্ডৰ নিয়ম মানে আমি যি পৰীক্ষাৰ পৰা পাইছিলোঁ যে ইলেক্ট্ৰনবিলাকে কি হয় এই সেলবিলাকত অৰ্থাৎ ইলেক্ট্ৰনবিলাকে এই যিবিলাক সেল আছে এই সেলবিলাকত বা কক্ষপথবিলাকত ঘূৰি থাকে চাৰিওফালে ঘূৰি থাকে নন ষ্টপ ঘূৰি থাকে ঠিক আছে তো ইলেক্ট্ৰনবিলাকে ইয়াতে চাৰিওফালে ঘূৰি থাকে এতিয়া কিন্তু হৈছে এটা ফৰ্মুলা তোমালোকে পাইছিলা যে এই সেলবিলাকত থকা ইলেক্ট্ৰনৰ সংখ্যাৰ যিটো আমাৰ ফৰ্মুলা আছিল কি আছিল 2n² এইটো সকলোৱে ক্লিয়াৰ আছে 2n² মানে প্ৰথম দুটা যে ইলেক্ট্ৰন সেইটো ফাৰ্ষ্ট কে সেলত সোমাব সেকেন্ড দুটা ইলেক্ট্ৰন যে থাকিব সেই সেকেন্ড নতে দুটা কেইটা থাকিব n মানে আছে সেলৰ সংখ্যা যেনে প্ৰথম যিটো কে সেলৰ কাৰণে n ৰ ভ্যালু কি হ'ব 1 কিয় কাৰণ ফাৰ্ষ্ট সেল আছে দেখা পাইছা 2 এল সেলৰ কাৰণে n ৰ ভ্যালু কি হ'ব n ৰ ভ্যালু হ'ব 2 তো সেকেন্ড সেল আছে দেখা পাইছা তোমালোকে এইটো থাৰ্ড সেলৰ কাৰণে n ৰ ভ্যালু কি হ'ব 3 তো থাৰ্ড সেলৰ n ৰ ভ্যালু কি আছে 3 আছে তোমালোকে এইটো দেখা পাইছা তো যদি এনেকুৱা হয় তেতিয়ালে আমি কি গম পাইছো যে প্ৰথম যিটো সেল আছে যেনে কে সেল প্ৰথম সেলত কেইটা ইলেক্ট্ৰন ধৰিব অৰ্থাৎ যদি আমি চাও 2 ইনটু ইয়াতো ইনটু হৈ আছে ন তো 1² দ্যাট মিন্স 2 অৰ্থাৎ ফাৰ্ষ্ট যিটো সেল আছে সেই সেলত কিমানটা ইলেক্ট্ৰন ধৰিব 2 ইলেক্ট্ৰনছ মানে কি হ'ব প্ৰেজেন্ট থাকিব সেকেন্ড সেলৰ কাৰণে n ৰ ভ্যালু কি হ'ব 2 তো n ৰ ভ্যালু মানে 2 হলে 2² 8 তাৰ মানে কি হল সেকেন্ড সেলত আমাৰ ম্যাক্সিমাম ইলেক্ট্ৰন আমাৰ কি হ'ব 8 হয় তো থাৰ্ড সেলত এই ফৰ্মুলাত বহালে আমি হ'ব 18 কিন্তু পৰন্তু ইয়াত আমি থোৰাসা ব্ৰেক লম তো ব্ৰেক লৈ পেলাই আমি আজি পৰা মনত ৰাখিব লাগিব যেটো এৰেঞ্জমেন্ট হয় ইলেক্ট্ৰন থকাৰ তো সেই ইলেক্ট্ৰন থকাৰ এৰেঞ্জমেন্টটো আমাৰ কি হয় যে জেনাৰেলি এৰেঞ্জমেন্টটো হয় আমাৰ 2 8 8 বলে স্যার এইটো এৰেঞ্জমেন্টত ইলেক্ট্ৰনবিলাক আমাৰ সেলবিলাকত থাকে এইটো সকলোৱে ক্লিয়াৰ আছে যে এইটো এৰেঞ্জমেন্টত মানে ইলেক্ট্ৰনবিলাক সেলবিলাকত থাকে মানে প্ৰথম সেলত কি হ'ব দুটা ইলেক্ট্ৰন ম্যাক্সিমাম মোসম নট এ মিনিমাম টু ভাই ইয়াত সেকেন্ড সেলত 8 থাকিব পাৰে 8 ৰ জাগাত 7 থাকিব পাৰে 6 থাকিব পাৰে 5 থাকিব পাৰে 4 থাকিব পাৰে না থাকিব পাৰে ঠিক আছে কিন্তু ম্যাক্সিমাম 8 ইলেক্ট্ৰন হোৱাৰ পিছত কি আৰু নোৱাৰে তাতে থাকিবৰ কাৰণে থাৰ্ড নম্বৰ সেলটো ম্যাক্সিমাম 8 হোৱাৰ লগে আৰু তাতে থাকিব নোৱাৰে তো সেই হিচাপত যদি আমি চাবলৈ যাওঁ তেতিয়ালে মই দুই এটা কথা একদম মানে সাধাৰণভাৱে কম তোমালোকে অসাধাৰণভাৱে মনত ৰাখিবা ঠিক আছে তো ইয়াত কি হৈছে চোৱা ফৰ এক্সাম্পল হাইড্ৰোজেনৰ কথা কৈছো তো হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা আমি 1 পাইছো বলে স্যাৰ আপুনি তো 1 কৈছিল কিন্তু স্যাৰ এতে তো অনলি 1 এ হ'ব দেখা পাইছে তোমালোকে তো হিলিয়ামৰ ক্ষেত্ৰত যে 2 পাইছে তো প্ৰথম সেলত 2 এ থাকিব কাৰণ মিনিমাম থাকিব পাৰে বুলি কৈছে স্যাৰ ম্যাক্সিমাম ফাৰ্ষ্ট সেলত 2 থাকিব পাৰে তো 2 আছে 2 থাকিব পাৰে থাৰ্ড নম্বৰ যাৰ মানে এটমিক নাম্বাৰ 3 হয় পাৰমাণবিক সংখ্যা 3 হয় তো প্ৰথম সেলত কিমান থাকিব পাৰে 2 কাৰণ ফাৰ্ষ্ট সেলত ম্যাক্সিমাম 2 সেকেন্ড সেলত কি থাকিব পাৰে 1 তো বলে স্যার এবাৰ 4 আহিল 4 মানে কি হ'ব বলে স্যার ফার্স্ট সেলত 2 সেকেন্ড সেলত ৰৈ গল কিমানটা সো আৰু এইটো কথা তোমালোকে মন ৰাখিবা তো এটমিক নাম্বাৰ যেটো আছে যেটো আমাৰ এটমিক নাম্বাৰ আছে সেই যেটো এটমিক নাম্বাৰ আছে সেই এটমিক নাম্বাৰ একচুয়ালি আমি কি হয় আমি তোমালোকে জেনাৰেল আমি যদি অৱস্থা চাবলৈ যাওঁ তো ইট ইজ অলসো ইকুৱেল টু ইলেক্ট্ৰন নাম্বাৰ এণ্ড ইট ইজ অলসো ইকুৱেল টু প্ৰটনছ নাম্বাৰ তাৰ মানে যেতিয়া পৰমাণু এটা যেতিয়া মৌল এটা কাৰো লগত বিক্ৰিয়া নকৰে কি নিউট্ৰেল অৱস্থাত থাকে বলে স্যার কাৰো লগত বিক্ৰিয়া নকৰা মানে মিন্স কাৰো লগতে বিক্ৰিয়া কৰা নাই মানে কাৰো লগত লগ লাগা নাই কি অকলে আছে সিঙ্গেল হৈ আছে তো সোডিয়াম আছে সিঙ্গেল হৈ আছে তো তেতিয়া ইয়াত যিমানটা মানে প্ৰটন থাকিব ইয়াত যিমানটা ইলেক্ট্ৰন থাকিব হেতু সেই সোডিয়ামৰ পাৰমাণবিক সংখ্যাৰ সমান হয় যেনে তোমালোকে যদি চোৱা সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান এটমিক নাম্বাৰ কিমান 11 তাৰ মানে আমি ক'ব পাৰো জেনাৰেল অৱস্থাত যদি হি কাৰো লগত ৰিএকচন কৰা নাই কাৰো লগত লগ লগা নাই দেন ইয়াত কিমান প্ৰটন আছে 11
ইয়াত কিমান ইলেক্ট্ৰন আছে 11 তো ইট ইজ উইল বি ইকুৱেল টু মানে কি হ'ব ইট ইজ ইকুৱেল টু 11 ইট ইজ ইকুৱেল টু 11 তো এইটো আমাৰ প্ৰটনৰ সংখ্যা আৰু ইলেক্ট্ৰনৰ সংখ্যা দুইটাই কাৰ সমান হ'ব 11ৰ সমান হ'ব কিয় নিউট্ৰেল অৱস্থাত যিমানটা প্ৰটন থাকিব যিমানটা ইলেক্ট্ৰন থাকিব সিমানটাই কি হ'ব সিমানে তাৰ মানে পাৰমাণৱিক সংখ্যা বা এটমিক নাম্বাৰ যিমান হ'ব সিমানটাই প্ৰটন থাকিব সিমানটাই ইলেক্ট্ৰন থাকিব এতিয়া সেই হিচাপত যদি চাবলৈ যাওঁ যদি মই চাওঁ যে ধৰাল কাৰোবাৰ এটমিক নাম্বাৰ 4 হয় তো এটমিক নাম্বাৰ 4 হয় মানে তাতে ইলেক্ট্ৰনো 4 থাকিব ইলেক্ট্ৰন 4ৰ ফাৰ্ষ্ট চেলতটো সোমাল 2 ফাৰ্ষ্ট এটো নিউক্লিয়াছ তো ফাৰ্ষ্ট চেলত সোমাল 2 সেকেন্ড চেলৰ কাৰণে বাছি থাকিল 2 মানে সেকেন্ড চেলত 2 আহিল তো যাৰ এটমিক নাম্বাৰ 5 হয় তো ফাৰ্ষ্ট চেলতটো কি মানে 2 হ'ল থাৰ্ড তাৰ পিছত তাৰ নেক্সট চেলত থাকিল 3 তো যাৰ 6 হয় কি ফাৰ্ষ্ট চেলত 2 নেক্সট চেলত 4 তো এতিয়া স্যার আমি ইয়াৰ পৰা এটমিক নাম্বাৰ উলিয়াম কেনেকৈ যে কাৰোবাৰ যদি স্যার 7 হয় তেতিয়ালে 2 থাকিল স্যার 2 5 কাৰোবাৰ যদি 8 হয় কি থাকিল 2 কি 6 কাৰোবাৰ যদি 9 হয় 2 7 ওকে তাৰ 7 + 2 9 হ'ল কাৰোবাৰ যদি 10 হয় তেতিয়া 2 8 থাকিল আৰু কাৰোবাৰ যদি 11 হয় তেতিয়ালে 2 8 বোলে স্যার ইয়াত কাৰোবাৰ যদি 11 হয় 2 9 লিখিম নেকি নিলিখো কিয় কাৰণ সেকেন্ড যেটো সেলৰ যেটো ম্যাক্সিমাম ইলেক্ট্ৰন থকাৰ ক্যাপাসিটি আছে সেইটো হৈছে 8 তো সেই কাৰণে আমি 9 লিখিব নোৱাৰো তো এই সেলটোত ম্যাক্সিমাম থাকিব 8 ইলেক্ট্ৰন যেটো ৰিমেইনিং ইলেক্ট্ৰন হ'ব সেইটো থাৰ্ড নাম্বাৰ সেলত আহি যাব তো আমাৰ 2 8 1 তো 11 আৰু 12 যদি চাও 2 8 8 2 তো এতিয়া আমি কি গম পাইছো যে আমি এইদৰে ইলেক্ট্ৰনৰ ডিস্ট্ৰিবিউশন কৰিব লাগে এতিয়া ঘটনাটো হৈছে যে স্যার আমি তো গম পালো ইলেক্ট্ৰনৰ ডিস্ট্ৰিবিউশন কি দৰে হয় 288 ফৰ্মত থাকিব ম্যাক্সিমাম ইলেক্ট্ৰনৰ যেটো পসিবিলিটি প্ৰতিটো সেলৰ ক্ষেত্ৰত কিন্তু ঘটনাটো হৈছে এই যিবিলাক ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন বিলাকৰ পৰা আমি কেনে ভ্যালেন্সি কেনেকৈ গম পাম বলে স্যার তো ভ্যালেন্সি কেনেকৈ গম পাম ধাতু ধাতু কেনেকৈ গম পাম তো সেই গোটেইখিনি গম পাম আমি ইয়াৰ পৰা তো কেনেকৈ গম পাম যে ফাৰ্স্ট অফ অল তো তোমালোকে মনত ৰাখিবা যদিহে কোনো এটা যদিহে এক্সেপশনাল ইয়াৰ ক্ষেত্ৰতো থাকিব বাকি বিলাকৰ ক্ষেত্ৰতো থাকিব কিন্তু যদিহে কোনো এটা ইলেক্ট্ৰন আউটাৰ সেল মানে বাহিৰৰ সেলত এটা বাহিৰৰ সেলত এতে কিমানটা ইলেক্ট্ৰন আছে মই যে দিছো ইয়াত 3 বাহিৰৰ সেলত যদি আৰু কোনোবা এটা আইজে যদি 1 আছে মানে বাহিৰৰ সেলত কিমানটা ইলেক্ট্ৰন থাকিব 1 তো আউটাৰ সেলত বা বাহিৰৰ সেলত যদি তোমাৰ লগত যিমানটা ইলেক্ট্ৰন থাকে ফৰ এক্সাম্পল যেনে ধৰাল ইয়াত আউটাৰ সেল কি হ'ব এটো ইয়াত যদি ইয়াত আউটাৰ সেল কিমান এটো মানে বাহিৰৰ সেলত একদম বহিতম কক্ষপথত তো ইয়াত বহিতম কক্ষপথত এটো আছে ইয়াত বহিতম কক্ষপথত এটো আছে ইয়াত বহিতম কক্ষপথত এটো আছে তো এইবিলাক হৈছে বাহিৰৰ সেলত থকা ইলেক্ট্ৰন তো এতিয়া তোমালোকে আজি পাৰে মনত ৰাখিবা একদম ওয়ান লাইনৰ মনত ৰাখিবা যদি আউটাৰ সেলত ওকে আউটাৰ সেলত ওকে সেলত কি হয় যদি 1 2 বা 3 থাকে ওকে মনত ৰাখিবা যদি 1 2 3 থাকে আউটাৰ সেলত মানে বহিতম সেলত ওকে বহিতম সেলত বা কক্ষপথত বুলি কোৱা অসমীয়াত সেলু কয় ওকে সেলত কি হয় 1 2 3 যদি থাকে তেতিয়া হলে নাইবা 1 2 3 এনেকৈ থাকিব পাৰে 1 2 3 নাইবা তো 4 টো থাকিব 4 টো ৰাখিব পাৰে তেতিয়া হলে সিহঁতৰ যোজ্যতা ইলেক্ট্ৰন সেইটোৱে হ'ব বলে স্যার কি কৈছে যদিয়ে আউটাৰ সেলত বা বহিতম কক্ষপথত যদিয়ে বহিতম কক্ষপথত মানে ইলেক্ট্ৰনৰ সংখ্যা 1 2 3 হয় তেতিয়ালে তাৰ যোজ্যতা সেইটোৱে হ'ব মানে 1 থাকিলে 1 এ হ'ব 2 থাকিলে 2 এ হ'ব 3 থাকিলে 3 হয় 4 থাকিলে 4ও হয় তো 4কো লব পৰা ইনক্লুড কৰি তো 4ও হ'ব পাৰে তো ইয়াক আমি 4 থাকিলে বেলেগকৈ এক্সপ্লেনেশন কৰিব পাৰো সেই কাৰণে মই কৈছো যেনে ফৰ এক্সাম্পল যে ইয়াৰ বহিতম কক্ষপথত কি আছে স্যার বহিতম কক্ষপথত কি আছে 1 যদি ইয়াত কি আছে 2 ইয়াত 3 তাৰ মানে যাৰ 3 এটমিক নাম্বাৰ তো তাৰ যোজ্যতা কি হ'ব 1 2 3 1 2 3 হ'ব আৰু সেকেন্ড থিং হৈছে যে যাৰ এটমিক নাম্বাৰ 4 হ'ব তাৰ যেটো এটমিক নাম্বাৰ যদি 4 হয় তেতিয়ালে তাৰ যেটো আমাৰ ভ্যালেন্সি হ'ব 2 হ'ব যদি এটমিক নাম্বাৰ 5 হয় তাৰ ভ্যালেন্সি 3 হ'ব কিন্তু পৰন্তু এটো কথা মন ৰাখিবা যে এইবিলাক যে আমি 1 2 3 থাকে হেতুৱে আমাৰ কি হ'ব হেতুৱে আমাৰ যোজ্যতা হ'ব বা হেতুৱে ভ্যালেন্সি হ'ব লগতে মন ৰাখিবা যদি কাৰোবাৰ আউটাৰ সেলত বা বহিতম সেলত যদি 1 2 3 থাকে কি কৈছে যদি কাৰোবাৰ বহিতম সেলত যদি 1 2 3 থাকে
তেতিয়া হলে সেইবিলাককে কি বুলি কোৱা হয় ধাতু বুলি কোৱা হয় মনত ৰাখিবা তো সেইবিলাককে আমি কেমিক্যালি কি ক'ব পাৰো ধাতু বুলি ক'ব পাৰো তো সেইবিলাককে আমি কেমিক্যালি কি বুলি ক'ব পাৰো ধাতু বুলি ক'ব পাৰো তো তোমালোকে মনত ৰাখিবা যে আজিৰ পৰা যে ধাতু মানে কি হয় মেটেল মানে কি হয় তো ধাতু বা মেটেল মানে কি হয় যদিয়ে আউটাৰ সেলত 1 থাকে যদিয়ে আউটাৰ সেলত 2 থাকে যদিয়ে আউটাৰ সেলত 3 থাকে তেতিয়াহলে সেই ইলেক্ট্ৰন কেইটাকে কি বুলি কয় আমাৰ সেই ইলেক্ট্ৰন কেইটাকে কি বুলি কোৱা হয় ধাতু মানে সৰি সেই মৌল কেইটাকে কি বুলি কোৱা হয় তো আউট অফ মাইন্ড হৈ গৈছে তো সেই মৌল কেইটাকে কি বুলি কোৱা বা সেই এলিমেন্টছ কি বুলি কোৱা হয় মেটেল বুলি কোৱা হয় বা ধাতু বুলি কোৱা হয় ঠিক আছে তো সিম্পল মনত ৰাখিলা যে যদি আউটাৰ সেলত 1 2 3 থাকে আউটাৰ সেলত তেতিয়াহলে কি হতে হ'ব মেটেল আৰু আউটাৰ সেলত যদি আমাৰ কি থাকে বাকি তো কন্ডিশন কৈ আছো তো এইখিনি তোমালে মনত ৰাখিবা যদি আৰু আউটাৰ সেলত যদি 1 2 3 থাকে সেই কেইটা হ'ব সিহঁতৰ ভ্যালেন্সি বা সিহঁতৰ কি হয় ভ্যালেন্সি বা যোজ্যতা তো এতিয়া যদি তোমালোকে চোৱা যে ইয়াত যদি আমি চাবলৈ যাওঁ বলে স্যাৰ এটু এক্সপ্লেনেশনটো আমি অলপ চাই লওঁ যেনে ইয়াত চোৱা কিছুমান ইয়াত এক্সপ্লেনেশন আছে নতে কিছুমান খুব কমৰ তো সেইখিনি মই কম ইয়াত কি হৈ আছে সো প্ৰথমটো আমি মই হাইড্ৰোজেনৰ কথা নকওঁ তো হাইড্ৰোজেন এটা এনেকুৱা আমাৰ এলিমেন্টছ হয় কি ধাতু হয় অধাতু হয় তো 1 দেখা পাই পেলাই ধাতু অধাতু ক'ব নোৱাৰা বলে স্যাৰ এটাটো লাড্ডু আছে তো তোমালোকে আৰু এটা তোমালোকে ওয়ার্ড পাইছিলা সম্বন্ধ গ্যাস বা নোবেল গ্যাস তো নোবেল গ্যাস মানে কি হয় যোনে কাৰোৰ লগত ৰিএকশন নকৰে কোনো কাৰণতে নকৰে তো দ্যাট ইজ আ নিউট্ৰেল টাইপ অফ এলিমেন্ট সো একদম নিউট্ৰেল হয় কিছুমানে আছে ন স্কুলত আহি পেলাই কাকো নামাতে মনে মনে থাকে কাকো আৰু লগত নাই ভাল লৰা বেয়া লৰা কাৰোৰ লগত সংগ নাই তো এইটো নিউট্ৰেল হয় তো নিউট্ৰেল যিবিলাক হয় নিউট্ৰেল মিন্স কাৰোৰ লগতে যেতি ৰিএকশন নকৰে তো সেইবিলাকক আমি নোবেল গ্যাস বুলি কওঁ বা সেইবিলাককে আমি সম্মান্ত গ্যাস বুলি কওঁ তো সম্মান্ত গ্যাসৰ ক্ষেত্ৰত যেনে এটা হিলিয়াম এটা সম্মান্ত গ্যাস তো এইবিলাক কাৰো দৰকাৰ নাই মানে ইয়াতে কাকো ইলেক্ট্ৰন নিদিও কাকো ইলেক্ট্ৰন মানে ইয়াতে নুখুদেও ঠিক আছে তো সেই কাৰণে ইয়াতে সম্মান্ত গ্যাস আৰু সম্মান্ত গ্যাসৰ ক্ষেত্ৰত যি আমাৰ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন যে সম্মান্ত গ্যাস আছে এই সম্মান্ত গ্যাস আমাৰ কেইটাৰ সবৰে সকলোৰে ভ্যালেন্স ইলেক্ট্ৰন বা যোজ্যতা ইলেক্ট্ৰন আমাৰ কি হয় 0 হয় কিয় এই ভ্যালেন্স ইলেক্ট্ৰন বা যোজ্যতা ইলেক্ট্ৰন যে কৈ আছো বা ভ্যালেন্সি যে কৈ আছো দ্যাট মিন্স কি হয় তো ভ্যালেন্সি মিন্স এটু যে হি ৰিএকশনটোত কিমানটা ইলেক্ট্ৰনৰ হয় নিছে বা কাৰোবাৰ পৰা লৈছে দিছে বা কাৰোবাৰ পৰা লৈছে তো ইলেক্ট্ৰনৰ কিমান আদান প্ৰদান হৈছে সিয়াৰত তো সেইটোকে আমাৰ ভ্যালেন্সি বুলি কোৱা হয় সেইটোকে আমি কি বুলি কওঁ ভ্যালেন্সি বুলি কওঁ সেইটোকে আমি কি বুলি কওঁ যোজ্যতা ইলেক্ট্ৰন বুলি কওঁ তো এতিয়া তোমালোকে গম পাইছা যাৰ ভ্যালেন্সি 0 মানে কি কাৰোৰ লগত ৰিএকশনে কৰা নাই যাৰ ভ্যালেন্সি 1 মানে কি ৰিএকশনত ম্যাক্সিমাম এটা ইলেক্ট্ৰন দিব পাৰে যাৰ ভ্যালেন্সি 2 হি ৰিএকশনত মানে দুটা ইলেক্ট্ৰন দিব পাৰে যাৰ ভ্যালেন্সি 3 হয় অকল দিব পাৰে নহয় নিবও পাৰে দিবও পাৰে বুজি পাইছা লবও পাৰে হয় লব নাইবা কি দিব তো যাৰ ভ্যালেন্সি 3 যাৰ যোজ্যতা 3 দ্যাট মিন্স ওয়ান থিং হ'ব পাৰে কি হয় কি কাৰোবাক 3টা ইলেক্ট্ৰন দিয়ে নাইবা 3টা ইলেক্ট্ৰন লয় তো ইয়াৰ মিনিংটো আমাৰ হেতু হয় তো এতিয়া চোৱা তোমালোকে এতিয়া আমাৰ কি হৈছে যে আমি গম পাইছো যে কিছুমান যিবিলাক আমাৰ আউটাৰ সেল অৰ্থাৎ কিছুমান এলিমেন্টছৰ অৰ্থাৎ মৌলৰ আউটাৰ সেলত কিমানটা ইলেক্ট্ৰন থাকে 1 2 3 তো তেনেকুৱা আউটাৰ সেলত যদি আমাৰ মানে বহিঃকক্ষপথত বা বহিতম সেলত বহিতম কক্ষপথত যদি তেনেকুৱা ধৰণৰ থাকে 1 2 3 তা ইলেক্ট্ৰন থাকে তেতিয়াহলে কিয়তক আমি কি বুলি কম কিয়তক কম আমি ধাতু এতিয়া যদি আমাৰ কি হয় যদি আউটাৰ সেলত যেনে ফৰ এক্সাম্পল আমি কিছুমান এটা এলিমেন্ট লৈছো মই 7 তো 7 নাইট্ৰোজেনৰ যেটো পাৰমাণবিক সংখ্যা হৈছে এটমিক নাম্বাৰ 7 হয় যদি 7 হয় তো তেতিয়ালে আমি কেনেকৈ লিখিব পাৰো 2 5 তো তাৰে আগত যদি আমি চাও তো তাৰ পিছত যদি অক্সিজেন চাও তো তাৰ কি হয় 2 6 হয় তাৰ পিছত যদি আমি অক্সিজেনৰ পিছত চাও তো নাইট্ৰোজেন আছে অক্সিজেন আছে তাৰ পিছত কি আছে ফ্লোৰিনৰ 9 হয় 2 7 হয় তো কিছুমান আমাৰ এলিমেন্টস আছে যেনে কাৰ্বনৰ 4 হয় তো কিছুমান এলিমেন্টস আছে তো কিছুমান মৌল আছে যাৰ যোজক কোষত সৰি কি হয় এতে 6 হলে কি হয় 2 4 তো কিছুমান আমাৰ এনেকুৱা মৌল আছে কিছুমান এনেকুৱা এলিমেন্টস আছে কিছুমান এনেকুৱা মৌল আছে যাৰ যোজক কোষত 4 5 6 আৰু 7 টা ইলেক্ট্ৰন থাকে অৰ্থাৎ যিবিলাক মৌলৰ যোজক কক্ষত আউটাৰ সেলত বহিতম কক্ষপথত 4 5 6 7 টা মানে কি হয় ইলেক্ট্ৰন থাকে যদি বহিতম কক্ষপথত বা অসমে দুইটা লিখিত বহিতম কক্ষপথত
ওকে বৈতম কক্ষপথত তো বৈতম কক্ষপথত যদি কি থাকে 4 5 6 and 7 তো 4 5 6 and 7টা ইলেক্ট্ৰন থাকে আদারওয়াইজ আমি এনেকৈ যদি কৰিব পাৰো তা আউটাৰ সেলত যদি আমাৰ হেতু থাকে আউটাৰ সেলত তো আউটাৰ সেলত কি হয় 4 5 6 7টা ইলেক্ট্ৰন থাকে তেতিয়ালে হিয়তক আমি কি বুলি কওঁ যদি আউটাৰ সেলত 4 5 6 7টা ইলেক্ট্ৰন থাকে তো তেনেকুৱা আমাৰ সেইবিলাক কি বুলি কয় অধাতু বুলি কয় মনত ৰাখিবা আজি পৰা অধাতু বুলি কয় প্ৰথম কথা তো হিয়তক আমি নন মেটেল বুলি কওঁ নন মেটেল বুলি কওঁ ঠিক আছে তো নন মেটেল বা অধাতু বুলি কওঁ কিন্তু যদি ইহঁতৰ ক্ষেত্ৰত আমাৰ আকৌ ভ্যালেন্সি বা যোজতা ইলেক্ট্ৰন কিদৰে উলিয়ায় এটা চোৱা যাৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন আছে জানি ইয়াত আছে 4টা যাৰ যোজক কক্ষত 5টা ইলেক্ট্ৰন আছে বা যাৰ যোজক কক্ষত 6টা ইলেক্ট্ৰন আছে বা যাৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন আছে 7 ইলেক্ট্ৰন আছে তো 8টা ইলেক্ট্ৰন হবৰ কাৰণে তো 8টা ইলেক্ট্ৰন হবৰ কাৰণে যিমানটা ইলেক্ট্ৰন লাগে ফৰ এক্সাম্পল 8টা ইলেক্ট্ৰন হবৰ কাৰণে ইয়াতে কিমানটা ইলেক্ট্ৰন লাগে তো 4ত 8টা ইলেক্ট্ৰন হবৰ কাৰণে কিমানটা ইলেক্ট্ৰন লাগে তো 8টা 8 ইলেক্ট্ৰন হবৰ কাৰণে যিমানটা ইলেক্ট্ৰন লাগে সেইটোৱে আমাৰ যোজ্যতা হয় মই এগেইন ৰিপিট কৰি দিছো যদি আউটাৰ সেলত 4 5 6 7টা ইলেক্ট্ৰন থাকে তো তেতিয়ালে 8 ইলেক্ট্ৰন হবৰ কাৰণে তো যিমানটা ইলেক্ট্ৰন লাগিব তো সেইটোৱে হিয়তৰ ভ্যালেন্সি বা যোজ্যতা হয় জানি ইয়াত 4 আছে আউটাৰ সেলত তো ইয়াত আমাৰ কি হ'ব 8 হবৰ কাৰণে 4 ইলেক্ট্ৰনৰ ইম্পৰ্টেন্ট হ'ব তো ইয়াৰ কাৰণে ইয়াৰ ভ্যালেন্সি বা যোজ্যতা 4 তো ইয়াত 8 হবৰ কাৰণে কিমানটা ইলেক্ট্ৰন লাগিব 3 তিনটা তো সেই কাৰণে ইয়াত ভ্যালেন্সি 3 তো ইয়াত 8 হবৰ কাৰণে কিমানটা ইলেক্ট্ৰন লাগিব 2 তো কাল 6 আছে 8 হবৰ কাৰণে ওকে এই 8 টু পজিশন যেটা আউটাৰ সেলত 8 ইলেক্ট্ৰন হোৱা মানে দ্যাট মিন্স 8 ইলেক্ট্ৰন হোৱা মানে আউটাৰ সেলত সেইটো হৈছে কি মানে কি হয় হি সুস্থিৰ হৈ যায় হি সুস্থিৰ অৱস্থাত পাই যায় ঠিক আছে তো আমাৰ ইয়াত 7 আছে তো 8 হবৰ কাৰণে ইয়াত কিমানটা ইলেক্ট্ৰন লাগিব 1 তো ইয়াৰ ভ্যালেন্সি বা যোজ্যতা 1 তো এতিয়া আমি সকলোবিলাক কথাই গম পালো যে ধাতু কেনেকৈ আমি গম পাব পাৰো অধাতু কেনেকৈ গম পাব পাৰো ধাতু কোনবিলাক হয় অধাতু কোনবিলাক হয় আৰু সম্মান্ত গ্যাস কোনবিলাক হয় তো মই এগেইন তুমি এইখিনি কথা নিশ্চয় গম পাইছা কেনেকৈ ওলাইছে তো এতিয়া এইখিনি কথা জানাৰ পিছত তোমালোকৰ চেপ্টাৰটো একো পঢ়িব লগা বিশেষ নাথাকে তো যদি মই চাওঁ সোডিয়ামৰ আমাৰ মানে কি আছে 1 আছে তো ইয়াত 2 আছে 3 আছে তো এইখিনি কথাটো তোমালোকে এটলিষ্ট তোমালোকে গম পাই গৈছা ঠিক আছে তো আউটাৰ সেলৰ ওপৰত আমি চাই পালে অৰ্থাৎ আউটাৰ সেল বা বহিতম কক্ষপথত থকা ইলেক্ট্ৰনৰ কথা চাই আমি গম পাব পাৰো যে কোন কি মেটেল হয় নে নন মেটেল হয় বা ই ধাতু হয় নে অধাতু হয় তো ম্যাগনেসিয়াম আমি গম পালো এলুমিনিয়াম গম পালো সিলিকন গম পালো তো আমাৰ কি হৈছে তো এই সেম টু সেম যদি আমি চাও কাৰ্বনৰ ক্ষেত্ৰত 4 3 2 1 তো এইবিলাক আমি সকলো ক্ষেত্ৰতে আমি গম পাই গৈছো তো এতিয়া তোমালোকে এইখিনি কথা মানে গম পাই গৈছে যে কাৰ কিমান ভ্যালেন্সি হয় কেনেকৈ ভ্যালেন্সি উলিয়াব লাগে চিনটো একদম মোস্ট ইম্পৰ্টেন্ট তো তাৰ পিছত এইখিনি কথা আৰু কিছু সম্বন্ধ গেছৰ কথা মই ক'ব বিচাৰিছিলো য'ত সম্বন্ধ গেছ থাকিব হিলিয়াম যে নিয়ন আছে তো ইয়াত নিয়ন আছে তো ইয়াত নিয়নৰ সম্বন্ধ গেছ নিয়ন দেখা পাইছা সম্বন্ধ গেছবিলাককো ডাবল আলফাবেট দি লিখা হয় ঠিক আছে এইটো মনত ৰাখিবা তো 0 এগেইন আৰ্গন এটা সম্বন্ধ গেছ তো ইয়াৰো ভ্যালেন্সি 0 তো ভ্যালেন্সি 0 মানে কি কোনো ধৰণৰ ইলেক্ট্ৰন শেয়াৰ নকৰে কোনো ইলেক্ট্ৰন ট্ৰান্সফাৰ নকৰে আদান প্ৰদান নকৰে তো সেই কাৰণে তাৰ ভ্যালেন্সি কি আছে 0 হৈছে তো বাকি আমি ধাতু অধাতু অৰ্থাৎ মেটেল নন মেটেল আৰু সম্বন্ধ গেছ গোটেইখিনি কথা গম পালো সকলোৰে ভ্যালেন্সিৰ কথা গম পালো এইবাৰ আমাক আৰু চেপ্টাৰখিনি ক্লিয়াৰ বা ইজি কৰিবৰ কাৰণে লাগিব আয়নৰ কথা তো আয়ন আমি কিছুমান লৈ যিখিনি ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 1ত আছে আৰু সেই চেপ্টাৰ নাম্বাৰ 1ত থকা আয়ন যিকেইটা আছে সেই আয়ন কেইটা লিখিব লাগিব যেটো আমি কি বহু পাৰমাণৱিক আয়ন আছে আৰু সেই আয়ন কেইটা লিখাৰ পিছত হিয়তৰ কি কৰিব লাগিব হিয়তৰ আমি যোজ্যতাখিনি মনত ৰাখিব লাগিব আৰু মই তোমালোকক এইখিনি কথা গ্যাৰান্টি দিছো এবাৰ এইখিনি কৰি চোৱা সায়েন্স ম্যাথছ যদি তোমালোকৰ টাফ হৈ আছে ন তুমি এই কাৰণে টাফ পাই আছা তুমি ডাইৰেক্ট চেপ্টাৰ পঢ়িব গৈছা চেপ্টাৰটো পঢ়িব যোৱাৰ আগত কি পঢ়িব লাগে তো সেইখিনি যদি পঢ়া আৰম্ভ কৰা ন তোমাৰ কাৰণে এটা সাবজেক্ট অসমীয়াতকৈ ইজি হৈ যাব তোমাৰ ফেভাৰিট সাবজেক্টতকৈ বেছি ইজি হৈ যাব তো সেইখিনি কৰিব লাগে যদি তোমালোকে ভাবিছে ই ম্যাথছ বহুত পাৰে ই সায়েন্স বহুত পাৰে তো মানে আগৰ যিখিনি কনসেপ্ট আছে সেইখিনি ক্লিয়াৰ ৰাখে বাস তোমালোকে আমাৰ লগত আমাৰ যুগেৰে তো এতিয়াৰ পৰা আমি হেনেকৈ পঢ়িম তো তোমালোকে আমাক মোটিভেট কৰিবৰ কাৰণে যদি তোমালোকে এনেকৈ কন্টিনিউয়াসলি গোটেই চেপ্টাৰটো বিচৰা দেন ডেফিনেটলি তোমালোকে কি কৰা যে লাইক কৰিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি কিবা বুজি নোপোৱা দেন ডেফিনেটলি কমেন্টটো কৰিবা আৰু লগতে বাকি যিখিনি কোৰ্স আছে গোটেইখিনি আমি আমাৰ প্ল্যাটফৰ্ম যোগেৰে তোমালোকক এবাৰ সংকল্প লৈছো তোমাৰ মনে বিচৰা পাৰ্সেন্টেজ তুমি পাব গৈ আছা তো আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ সো মাচ টু এভৰিওয়ান